যে জুবিন গাৰ্গক টকা ঘটাৰ মেচিন হিচাপে, টকা বনোৱাৰ মেচিন হিচাপে সদায় ব্যৱহাৰ কৰিলে। আৰু সেইকাৰণে জুবিন দাই কৈছিলে মোক সিহঁতি মেচিন বনাই পেলালে। সিদ্ধাৰ্থে ভাল মানুহখিনিক কাষ চাপিব নিদিয়ে। সিদ্ধাৰ্থে বহুত মানুহক মানে হেৰি কৰি ছাইড কৰাই দিছে। এতিয়াও আমি ইয়াত ৰায়দান হোৱা নাই নহয়, আমি একদম চূড়ান্ত আমি যিটো ৰায় হেৰি পোৱা নাই নহয়, আমি ন্যায় পোৱা নাই। বহুত মানুহৰ মুখা খোল খাব আছে যে তেওঁলোক হত্যাকাৰী হিচাপে নহয়, যে জুবিন গাৰ্গক অতদিনে ব্যৱহাৰ কৰি আহিলে। জুবিন গাৰ্গক কেৱল তেওঁলোকে নিজৰ স্বাৰ্থত, ব্যক্তিগত স্বাৰ্থত, নিজৰ ব্যৱসায় স্বাৰ্থত টকা ঘটিবৰ কাৰণে আৰু নিজৰ ফেম বঢ়াবৰ কাৰণে, নিজৰ নাম বঢ়াবৰ কাৰণে বহুতৰ নিজৰ যিখিনি কেপেবিলিটি নাই, জুবিন গাৰ্গৰ নামত তেওঁলোকে বহুত কাম কৰিলে। জুবিন গাৰ্গৰ কাষত থাকি জুবিন গাৰ্গক ব্যৱহাৰ কৰি নিজৰ নাম ল'লে, আজি ফেম ল'লে, আজি নিজে গ্লেমাৰ পালে। কিন্তু জুবিন গাৰ্গক তেওঁলোকে কি হিচাপে বিশ্বাসঘাতকতা কৰিছে, চৰম বিশ্বাসঘাতকতা সেয়া কৰা হৈছে। পালৰ শিল্পীগৰাকীৰ লগত কি হৈছিলে ছিংগাপুৰত, আৰু আজি ৩৫০০ পৃষ্ঠা যোৱা চাৰ্জশ্বিট যিহেতু আদালতত দাখিল কৰা হৈছে, আৰু মই যিহেতু জুবিন ক্ষেত্ৰত উপস্থিত আছোঁ, মোৰ লগত উপস্থিত আছে অজয় ফুকন ডাঙৰীয়া, আৰু অজয় ফুকনৰ ওচৰলৈ আমি পোনে পোনে যাব বিচাৰিছোঁ। যিহেতু আজি আদালতত চাৰ্জশ্বিট দাখিল কৰা হৈছে, প্ৰথমখন চাৰ্জশ্বিট জুবিন গাৰ্গৰ লগত কি হৈছিলে, সকলোৰে আজিৰ দিনটোক লৈ দৃষ্টি নিবদ্ধ হৈ আছিলে, কি ক'ব? আচলতে আমি স্পষ্ট ভাষাৰে আমাৰ নিজৰ স্থিতিত আমি অটল আছোঁ। আমি প্ৰথম দিনাখনৰ পৰাই প্ৰতিবাদ কৰি আছিলোঁ যে এইসকল মূল কালপ্ৰিত হয়, আৰু তেওঁলোকক প্ৰথমে আমি গ্ৰেপ্তাৰৰ দাবী জনাইছিলোঁ, গ্ৰেপ্তাৰ হ'ল। আৰু তেওঁলোকক গ্ৰেপ্তাৰৰ দাবীত সকলোৱে জানে যে আমি কাৰাগাৰতো থাকিব লগা হৈছে, কিন্তু তেওঁলোক গ্ৰেপ্তাৰ হ'ল। আজি যে যিটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে যে তেখেতক হত্যা কৰা হৈছে, আৰু হত্যা গোচৰত এই যিসকল অভিযুক্ত আছিলে, আজি চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে যে আজি যিখন চাৰ্জশ্বিট দাখিল হ'ল, এই ঐতিহাসিক ক্ষণৰ আমি সাক্ষী হ'লোঁ যে তেওঁলোক হয় জুবিন গাৰ্গৰ হত্যাত তেওঁলোক গোচৰত অভিযুক্ত, তেওঁলোক অপৰাধী হয়। আৰু তেওঁলোকে জুবিন গাৰ্গক কেনেকৈ কি ধৰণৰ প্লেনিং কৰি হত্যা কৰিছে, এই ক্ষেত্ৰত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ, শেখৰ আৰু অমিত প্ৰভা মহন্ত মূল অভিযুক্ত হিচাপে আজি মানে আমি যি চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে বুলি আমি গম পাইছোঁ। আৰু SITয়ে সেইখিনি তথ্য প্ৰদান কৰিছে। তাৰপিছত সন্দীপন গাৰ্গেও জুবিন গাৰ্গক নেগলিজেঞ্চি কৰিছে। কাৰণ কিয়, তেওঁ ইচ্ছা কৰা হ'লে, তেওঁ যদি ইচ্ছাকৃত নহ'লে হয়, যদিও তেওঁ জড়িত নাছিল, কিন্তু তেওঁ ইচ্ছা প্ৰকাশ হোৱা হ'লে বা ইচ্ছা থকা হ'লে জুবিন গাৰ্গক তেওঁ ৰক্ষা কৰিব পাৰিলে হয় নিজৰ এগৰাকী মানে ভাতৃ হিচাপে। কিন্তু আজি তেওঁ সেইখিনি নকৰিলে। আৰু যি দুগৰাকী দেহৰক্ষীক গ্ৰেপ্তাৰ কৰিছিলে, সেই দেহৰক্ষী দুগৰাকীয়ে জুবিন গাৰ্গক বিশ্বাসঘাতকতা কৰাৰ কাৰণে তেওঁলোকৰ লগতো যে নন বেলেবল তেওঁলোকৰ গোচৰত আছে, আৰু তেওঁলোকে জামিন এতিয়া নেপায়। এইখিনি আমি ইতিমধ্যে গম পাইছোঁ এইখিনি কথা। আৰু আমি যিদিনা 12 তাৰিখেই আচলতে এই চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি যেতিয়া কৈছিলে আদালতত, আমি তেতিয়াই ঘোষণা কৰিছিলোঁ যে আমি সেই দিনটো আমি জুবিন দাৰ কাষত থাকিম, জুবিন দাৰ ওচৰত থাকিম। আমি জুবিন দাক যিহেতু বুকুত থাপনা পাতি আমি পূজা অৰ্চনা সেৱা কৰি আছোঁ, আৰু আমি এই জুবিন ক্ষেত্ৰত আহি দাদাৰ লগত কথা পাতি, দাদাক মায়াবিনী গীতটো গাই, আমি চাকি বন্তি জ্বলাই দাদাৰ লগত আমি বিভিন্ন মুহূৰ্ত আমি কটাম। আৰু সেইখিনি আমি কৰিলোঁ। আৰু ইয়াতে আমি সেই ঐতিহাসিক ক্ষণৰ বা সেই কথাখিনি আমি ঘুনুকঘানাকে বা সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত হ'লোঁ যে সেই দোষী সাব্যস্ত হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে কৈছিলে, সেইধৰণেই আজি তেওঁলোকৰ চাৰ্জশ্বিটত তেওঁলোকৰ নাম উল্লেখ আছে। আৰু কিন্তু এটা কথা স্পষ্ট যে আজি এই যি ন্যায় প্ৰক্ৰিয়াটোত ৩৫০০ পৃষ্ঠাজোৰা তেওঁলোকৰ চাৰ্জশ্বিট, আৰু লগতে ৩০০ সাক্ষৰে সাক্ষী প্ৰদান কৰিছে। কিন্তু এই যে ৩০০ মানুহে যে সাক্ষী দিছে, তাতো বিভিন্ন ধৰণৰ কথা আছে। এই জুবিন দাৰ মৃত্যু বা জুবিন দাৰ হত্যাৰ এই তদন্তটোত এই ৩০০ সাক্ষীসকলে কিন্তু আৰু বিস্ফোৰক কিন্তু কিছু তথ্য মানে প্ৰদান কৰিছে। সেই কথাখিনিও লাহে লাহে ওলাব লাগে বুলি মই ভাবোঁ। যদি সেইখিনি কথাও যদি নোলায়, বা সেই সাক্ষীসকলৰ কথাখিনিও যদি মানে ক'ৰবাত থমকি যায়, কিন্তু তেতিয়া কিন্তু জুবিন দাই উচিত ন্যায় পাব বুলি আমি আশা নকৰোঁ। কাৰণ কিয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা স্পষ্টভাৱে কৈছিল যে জুবিন গাৰ্গক ক'ভিডৰ সময়ৰ পৰাই মানে হত্যা ষড়যন্ত্ৰ চলি আছিলে, আৰু জুবিন গাৰ্গক অত্যাধিক মাত্ৰাত সুৰা মানে তেওঁলোকে সেৱন কৰাইছিলে, আৰু তেওঁলোকে জুলুমকৈ জুবিন গাৰ্গক মানে হয় এনেকুৱা ধৰণৰ কথা থাকিব পাৰে। কাৰণ কিয়, বিভিন্নজনৰ জুবিন গাৰ্গক ব্যৱসায় লেনদেন, বিভিন্নজনৰ জুবিন গাৰ্গৰ লগত বেলেগ বেলেগ ধৰণৰ লেনদেন আছিলে, আৰু আৰ্থিকটো মেইন আছিল। আৰু জুবিন গাৰ্গক মই কৈছোঁ নহয়, সেই যি টীমটোৱে প্ৰথম দিনাখনৰ পৰাই জুবিন গাৰ্গৰ লগত যে জুবিন গাৰ্গক টকা ঘটাৰ মেচিন হিচাপে, টকা বনোৱাৰ মেচিন হিচাপে সদায় ব্যৱহাৰ কৰিলে। আৰু সেইকাৰণে জুবিন দাই কৈছিলে মোক সিহঁতি মেচিন বনাই পেলালে। আৰু পডকাষ্টত কৈছিলে, হিতাশ্ৰুতি পডকাষ্টত তেওঁ কৈছিলে যে মেচিন বনাই পেলালে। হয়, এইটো সঁচা কথা। আৰু সেইখিনি কথা আমি চিঞৰি আছিলোঁ যে এই যদি সিদ্ধাৰ্থে যদি আৰু যদি কেইবছৰমান যদি মানে মেনেজাৰ থাকিব লগা হয়, কিন্তু জুবিন দাৰ মানে ভাল নহয়, জুবিন দা বৰঞ্চ বেয়া হ'ব। কাৰণ কিয়, সিদ্ধাৰ্থে ভাল মানুহখিনিক কাষ চাপিব নিদিয়ে।
সিদ্ধাৰ্থে বহুত মানুহক মানে হেৰি কৰি ছাইড কৰাই দিছে। সিদ্ধাৰ্থে যিখিনি জুবিন ফেন, যাৰ কাৰণে জুবিন ফেন ফলোয়িঙৰ কাৰণে আজি জুবিন গাৰ্গ অসমৰ হিয়াৰ মাথো, সেই মানুহখিনিক সিদ্ধাৰ্থে মঞ্চত হওক, জুবিন দা কাষলৈ হওক গতিয়াই দিয়ে, হেৰি কৰি দিয়ে। এই এনেকুৱা ধৰণৰ কাৰ্য কোনে কৰিব? তেওঁ যদি সঁচা অৰ্থত জুবিন গাৰ্গক ভাল পালে হয়, যে আজি আমি জুবিন দাক আমি ভাল পাওঁ, কোনোবা এজন যদি জুবিন দা কাষলৈ আহে আমি লগ ধৰাই দিওঁ, চিনাকি কৰাই দিওঁ। কাৰণ কিয় তেতিয়া তেওঁ এটা সপোন থাকে জুবিন গাৰ্গক লগ ধৰা। আমি এটা সময়ত জুবিন দা যেতিয়া অনুৰাগী আছিলোঁ, জুবিন গাৰ্গ আমাৰ কাৰণে সপোন আছিলে। জুবিন দাক যেতিয়া লগ পাইছোঁ, সেইটো আমি চকু পাতি ওলাই গৈছে, বুকুখন ধপধপাই গৈছিলে। কিন্তু তেওঁলোকে কি কৰে, যে কাৰোবাৰ বহু আশা সপোন থাকে জুবিন দাক এবাৰ চুই চোৱা, লগ ধৰা, সেইখিনি কৰিব নিদিয়ে। তাৰমানে আল্টিমেট কি, যে জুবিন দাক কেৱল আমি মানে প্ৰপাৰ্টি হিচাপে ব্যৱহাৰ কৰি থাকোঁ। জুবিন দাক মানে আমাৰ টকা ঘটা মেচিন হয়। এইখিনি যদি বেলেগ যদি কোনোবা সংস্পৰ্শত আহি কোনোবা যদি বেলেগ একদম ওচৰৰ মানুহ হৈ যায়, আত্মীয় হৈ যায়, যি ধৰণে ধৰক মই তেওঁলোকৰ লগত ফাইট কৰিছিলোঁ এখন, কাৰণ কিয় মই প্ৰতিটো সময়ত ফাইট কৰিছোঁ, কাৰণ কিয় জুবিন দাই মোক নিজৰ ভাই বনাই লৈছিলে, জুবিন দাৰ ভাই হিচাপে কৈছিলে। কিন্তু তেওঁলোকে সদায় কিন্তু যে জুবিন দাক এখন আৱৰণ দি কিনে ঢাকি ৰাখিছিলে। কিন্তু য়েছ, আজি যদি সেই আৱৰণখনে যদি আজি জুবিন দাক ৰক্ষা কৰিব পাৰিলে হয়, আজি জুবিন দাক আমাৰ মাজত সংৰক্ষণ কৰি থ'ব পাৰিলে হয়, সুৰক্ষা প্ৰদান কৰিব পাৰিলে হয়, আজি মানিলোঁ হয়। আজি কি কৰিলে? মৃত্যু মুখলৈ ঠেলি দিলে। ইয়াৰ পিছত আমি কি সেই সিদ্ধাৰ্থৰ সেই গ্ৰুপটোক, যিটো টিম সিদ্ধাৰ্থে চলাই আছিলে, আমি কি সেইবিলাক ৰেহাই দিম নেকি? আজি হয়তো কোনোবা ৰেহাই পাইছে বা কোনোবা বাচি গৈছে, সিদ্ধাৰ্থ মূল কালপিত হিচাপে আজি মানে প্ৰমাণিত হৈছে বা গোচৰত আছে। কিন্তু সিদ্ধাৰ্থৰ টিমত যিসকল লোক আছিলে, সেইসকল কিন্তু বাচি নাযায়। সেইসকল লোকো কিন্তু আমি অসমৰ ৰাইজে কিন্তু ৰেহাই নিদিয়ে। তেওঁলোকে আজি ক'ৰবাত মুকলি আকাশত মানে ঘূৰি ফুৰিব পাৰে, কিন্তু তেওঁলোকে ৰেহাই নাপায়। আৰু তেওঁলোকেও এদিন নহয় এদিন জেলৰ ভাত খাবই লাগিব। কাৰণ কিয়, তেওঁলোকো ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গক ব্যৱহাৰ কৰিছে, সেইসকলো আছে। আৰু ইয়াৰ পিছত যদি এতিয়া কোনোবাই সুবিধাজনক স্থিতি গ্ৰহণ কৰিছে, যে বহুতে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবৰ কাৰণে ভয়, বা ক'ৰবাত তেওঁলোক মানে নিজৰ সুবিধা যে এইটো আমি নিলিখোঁ বা হেৰি কৰে, কিন্তু তেওঁলোকে ক'ৰবাত গান গাই কিনে জুবিন গাৰ্গক, যে মই জুবিন গাৰ্গৰ কাৰণে বহুত কৰিছোঁ, মই জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ, বা মই জুবিন গাৰ্গক মানে গানৰ মাজেৰে হেৰি কৰিম, যে জুবিন গাৰ্গক গান গাই শ্ৰদ্ধাঞ্জলি দিলেই জুবিন গাৰ্গে ন্যায় নাপাব। যদি জুবিন গাৰ্গৰ ন্যায়খনত যদি ঐক্যবদ্ধভাৱে আমি এতিয়াও আমি ইয়াত ৰায়দান হোৱা নাই নহয়, আমি একদম চূড়ান্ত আমি যিটো ৰায় হেৰি পোৱা নাই নহয়, আমি ন্যায় পোৱা নাই। এতিয়া এখোজ আগবাঢ়িছে, চাৰ্জশ্বিট দাখিল হৈছে, ইয়াৰ পিছত ট্ৰায়েল হ'ব। ইয়াৰ পিছত যিসকল কালপিত আছে বা অভিযুক্ত আছে বা এতিয়া অপৰাধী আছে, তেওঁলোকৰ ষ্টেটমেণ্ট দিব। তাৰপিছততো আৰু ৰৌ বোৱালি ওলাব নহয়। যে সেই প্ৰশ্নটো অজয় সুধিব বিচাৰিছোঁ, যিহেতু 3500 পৃষ্ঠা জোৰা, আৰু প্ৰতিটো পৃষ্ঠাতেই যে একোটা ৰহস্য আছে, আৰু নুই কৰিব নোৱাৰি। যিখিনি মুখা খুলিলে আমি গম পাইছোঁ, আৰু কোনোবা চিনাকি মানুহৰ মুখা খুলিব পাৰে বুলি সম্ভাৱনা আছে? এইটো 110% বহুত মানুহৰ মুখা খোল খাব আছে, যে তেওঁলোক হত্যাকাৰী হিচাপে নহয়, যে জুবিন গাৰ্গক কতদিনে ব্যৱহাৰ কৰি আহিলে। জুবিন গাৰ্গক কেৱল তেওঁলোকে নিজৰ স্বাৰ্থত, ব্যক্তিগত স্বাৰ্থত, নিজৰ ব্যৱসায়ৰ স্বাৰ্থত, টকা ঘটিবৰ কাৰণে, আৰু নিজৰ ফেম বঢ়াবৰ কাৰণে, নিজৰ নাম বঢ়াবৰ কাৰণে, বহুতৰ নিজৰ যিখিনি কেপেবিলিটি নাই, জুবিন গাৰ্গৰ নামত তেওঁলোকে বহুত কাম কৰিলে, বহুত ডাঙৰ কামো কৰিলে। হয়তো এতিয়া তেওঁলোক বহুজনৰ প্ৰশংসাৰ পাত্ৰ, কাৰণ তেওঁলোকে কিন্তু জুবিন গাৰ্গক কি হিচাপে সুখী আছিলে, বা জুবিন গাৰ্গক কি হিচাপে তেওঁলোকে মানে বিশ্বাসঘাতকতা কৰিছে, সেইবোৰ আটাইতকৈ ডাঙৰ কথা। আজি এই PSO দুজনে কিবা পইচা পাতিৰ ক্ষেত্ৰত অকণমান বিশ্বাসঘাতকতা কৰিছে, বেলেগ কথা। কিন্তু জুবিন গাৰ্গৰ লগত যে আৰু ডাঙৰ বিশ্বাসঘাতকতা হৈছে, এই যিবিলাক 300 যে সাক্ষী দিছে, সেই সাক্ষীত কিন্তু কিছুমান কথা আছে। জুবিন গাৰ্গৰ লগত কি ধৰণে আৰু কিছু লোকে, ওচৰত থকা কিছু লোকে, সেইসকল লোক কেৱল মানে তেওঁলোকে জুবিন গাৰ্গৰ কাষত থাকি জুবিন গাৰ্গক ব্যৱহাৰ কৰি নিজৰ নাম ল'লে, আজি ফেম ল'লে, আজি নিজে গ্লেমাৰ পালে। কিন্তু জুবিন গাৰ্গক তেওঁলোকে কি হিচাপে বিশ্বাসঘাতকতা কৰিছে, চৰম বিশ্বাসঘাতকতা সেয়া। আৰু সেইবিলাকত জুবিন গাৰ্গে বহুত দুখ পাইছে, জুবিন দাই বহুত দুখ পাইছে, যেতিয়া কথাবিলাক গম পায় বা জানে যে মোৰ লগত এনেকুৱা কৰিলে, যে মই ইমান এইখিনি কৰিলোঁ। সেইবিলাক মানুহ আছে, সেইবিলাক মানুহ ওলাব লাগিব। সেইবিলাক মানুহকো আমি সতৰ্ক কৰি দিছোঁ, তেওঁলোকো সাৱধান হ'বলৈ হ'ল, যে আপোনালোকৰ আৰু বেছি দিন নাই, যে আপোনালোকে জুবিন গাৰ্গক যে ইমান দিনে বিশ্বাসঘাতকতা কৰিছে, বা জুবিন গাৰ্গক আপোনালোকে ইমান দিনে এনেকুৱা ধৰণে ব্যৱহাৰ কৰি আহিছে। সকলো সাৱধান হওক। আৰু আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছিল যে ক'ভিডৰ পিছৰ পৰাই এক ষড়যন্ত্ৰ চলি আছিলে, আৰু যিমান লোক জড়িত হৈছে চবকে শাস্তি হয় নহয় সেইখিনি পিছৰ কথা। এই বাকীসকল লোক যে আৰু এখন তদন্ত তেওঁলোকে দি আৰু এখন চাৰ্জশ্বিট বনাই, যে সেইসকলেও যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী, আৰু তেওঁলোকৰ মুখাবিলাক খোল খাব লাগে, এইখিনি আমি আহ্বান জনাইছোঁ। আৰু এটা কথা স্পষ্ট, যে আজি এই চাৰ্জশ্বিটত তেওঁলোকে দোষী হিচাপে আজি সাব্যস্ত হৈছে, বা তেওঁলোকক যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত আছে বুলি মানে এটা ষ্টেপ আগবাঢ়িছে।
কিন্তু এয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এয়া এক মানে আমাক ললিপপ হিচাপে দিলে নহ'ব। এয়া দোষীয়ে কঠোৰতম পৰা কঠোৰতম শাস্তি পাব লাগিব। নিৰ্বাচনৰ পিছতো দোষীয়ে জেলত থাকিব লাগিব আৰু যি শাস্তি পাব লাগিব তেওঁলোকে কিন্তু ওলাই আহিলে নহ'ব। কিয়নো ইতিমধ্যে জনতাৰ আদালতে জনতাই ৰায়দান প্ৰদান কৰিছে, তেওঁলোক মূল কালপিত হয়। তেওঁলোকে বছৰ বছৰ ধৰি গেলি পচি থাকক জেলত, এইখিনি অসমৰ ৰাইজে ৰায়দান প্ৰদান কৰিছে আৰু তেওঁলোকক সামাজিকভাৱে বয়কট কৰিছে। কিন্তু আমি এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছে সেই ধৰণৰ কামবিলাক আগবঢ়াই নিয়ক। আমি আশা কৰিছোঁ আৰু অসমৰ ৰাইজে সেয়া বাট চাই আছে। আমি জুবিন অনুৰাগী, জুবিন দাৰ লগত আমি কাম কৰা হিচাপে আৰু আমি আছোঁ। আৰু সেইকাৰণে আজিৰ দিনটোত আমি সেই জুবিন দাৰ ওচৰত মনৰ কথাখিনি পাতিবৰ কাৰণে, মনৰ কথাখিনি ক'বৰ কাৰণে আমি ইয়াতে সময় অতিবাহিত কৰিছোঁ। মানস দা মই আমি সেইদিনাই পাতিছোঁ যে আমি 8 তাৰিখে দিয়ক, 12 তাৰিখে দিয়ক, আমি জুবিন দাৰ লগত থাকিম, জুবিন দাৰ ওচৰত থাকিম। যি ঐতিহাসিক আজি এই ক্ষণটোৰ আমি সাক্ষী হ'ম, জুবিন দাক ক'ম আমি। আৰু জুবিন দা যিহেতু ঈশ্বৰ পুত্ৰ হয়, আৰু ঈশ্বৰ পুত্ৰ সকলো দেখি আছে, আৰু জুবিন দাৰ লগত যিমানে খেলা কৰিলে এইবিলাক সকলো মুখা খোল খাওক আৰু সকলোৱে শাস্তি পাওক, এইখিনি কথা আমি মনৰ পৰা হেৰি কৰি আছোঁ। মানস ৰবীন ককাইদেউ আমি প্ৰথম দিনাখনৰ পৰা আমি লাগি আছোঁ। বহুতে বহু দূৰত থাকি কিনে সুবিধাজনক স্থিতি গ্ৰহণ কৰি আছে, কিন্তু আমি স্পষ্টভাৱে আমাৰ এটাই কথা যে আমি জুবিন দাৰ ন্যায় বিচাৰিছোঁ, সঁচা অৰ্থত ন্যায় বিচাৰিছোঁ। আৰু ন্যায় নোপোৱালৈকে কিন্তু আমাৰ মনবিলাক স্বাভাৱিক নহয়, আমি স্বাভাৱিক নহওঁ, আমি কিন্তু ৰৈ নাযাওঁ, আমি পিছ হুহুকি নিদিওঁ। এইখিনি স্পষ্ট কথা।